হেল্ল' এভৰিৱান, এটা ইণ্টাৰেষ্টিং ফেক্ট কওঁ আপোনালোকক। বৰ্তমান মই যিটো জেগাত এতিয়া থিয় হৈ আছোঁ, সেই জেগাটো আৰু 4-5 মাহ পিছত এই জেগাটো থিয় হ'বলৈ আৰু সাহস নহ'ব কোনোৰে। কিয়নো এই ঠাইডোখৰত গোটেইটো পানীয়ে ভৰ্তি হৈ যাব। এতিয়া যি বালুচৰ চাব পাৰিছে, পূৰা মানে পানী। আৰু নদী কিমান ভয়ানক ৰূপ হ'ব পাৰে আপুনি ভিডিঅ'টোৰ যোগেদি চাব পাৰিছে। চাৰিওফালে যদি চাই আপুনি অকল বালিয়ে পাব, পলস বালি। ইটো পাৰ মানুহো থাকে, গছ গছনি। বৰ্তমান আমি অন দ্য স্পট যিটো ঠাইত আছোঁ সেইটো বিন্দাঘাটাই হয়, আৰু ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰতে আমি আছোঁ। আৰু ইয়াৰ যি পৰিৱেশ চাই চব মানুহে আজি পিকনিক লাষ্ট বনাব আহিছে। চব আমি নহ'লেও ইয়াৰ পৰা আমাৰ যি ঠাইত বাইক থৈছোঁ, নহ'লেও আমি 1.5 কিলোমিটাৰ দূৰত আছোঁ। খোজকাঢ়ি আহিলোঁ, আৰু 1.5 কিলোমিটাৰ দূৰত মানুহে মানে নদীৰ কাষতে পিকনিক বনাইছে। চাই লওক, দিছ ইজ লোকেশ্যন হৈছে বিন্দাঘাটা মুলুক গাঁও, দ্য মষ্ট বিউটিফুল প্লেচ। আজিৰ দিনটো মানুহে যোন আহিব এইটো পাহৰিব নোৱাৰে। এটা হিষ্টৰিকেল বুলি ক'ব পাৰিব। যোন মানুহ আহে ফটো আপলোড কৰিব, ভিডিঅ' বনাব, আৰু সকলোৰে এটা ড্ৰিম থাকে নদীৰ কাষত আহি পিনে এটা পিকনিক খোৱাৰ। সেয়া চব, আৰু মানুহে বহুতে ফটোও মাৰিছে। সেয়া চব পানীৰ সোঁত দেখিছে কিমান স্পীড। সেয়া চব পানীৰ স্পীড সোঁত চব। আপুনি নৰ্মেলি পাওঁতে নৰ্মেল ৰানিং ইয়াতে আমাৰ ইলিছ মাছ পোৱা যায়, গৈ আছে, কিন্তু ইয়াৰ পানীৰ সোঁত বহুত আছে। এই নদীখন আপোনাৰ ধলা, শদিয়া, ডুমডুমা, গুইজান, ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক, বিন্দাঘাটা হৈ পিনে ডিব্ৰুগড় বগীবিললৈকে এইফালে পাৰ হৈ যাব। আৰু ইয়াৰ পাৰ চব এই লোকেশ্যনটো এইটো দেখিছে, এই পাৰটো ভাঙি যাব অলপ পিছত। দেখিছে কিমান বিউটিফুল এটা প্লেচ। দিছ ইজ প্লেচ অফ বিন্দাঘাটা মুলুক গাঁও। আৰু পানী স্পীড বহুত আছে গাইজ, চাই আছে বহুত স্পীড, বহুত মানে বহুত। আপুনি ভাবিব নোৱাৰিব, ভিডিঅ'ত দেখোঁতে নালাগে যে স্পীড আছে, কিন্তু তলত সোঁত আছে। চলো, ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট